অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু আজি 25 ছেপ্টেম্বৰ আজি অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, সেইসকলৰ একাউণ্টত 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল। যিহেতু আজি হয় 25 ছেপ্টেম্বৰ, আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই, বা কেতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, বা কোনসকল লোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আৰু কিছুমানে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সকলোৰে একাউণ্টত কিন্তু 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল। কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 25 ছেপ্টেম্বৰ তাৰিখে লাভ নকৰিব। নিশ্চয় আপোনালোকে জানিছে যে বৰ্তমান অসমত কি হৈ আছে, সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়াও নতুন ডেটটো ঘোষণা কৰা হোৱা নাই যে আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বা কিমান তাৰিখে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাব। এতিয়া কিন্তু সেইটো ডেট দিয়া নাই যে আপোনালোকে ইমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। অতি সোনকালে কিন্তু ডেটটো ঘোষণা কৰিব, আপোনালোকে সেইটো ডেটত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। পূজা কিন্তু পাৰ হৈ যাব, দুৰ্গা পূজা পাৰ হৈ যাব, আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ পইচা এতিয়া দুৰ্গা পূজাৰ আগত নাপাব। এতিয়া যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিছে, আপোনালোকৰ নামটো অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আপোনালোকে একো চিন্তা কৰিব নালাগে। এটা কিন্তু অৰুণোদয় আঁচনিৰ ৰিজেক্ট লিষ্ট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, সেইসকলে আজি অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনাৰ নামটো ৰিজেক্ট হৈছে নেকি। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰিছে, তাত আপোনাৰ নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ পে'মেণ্ট ডেটটো এক্সেছ কৰা হ'ল। এতিয়া আৰু নতুন ডেট ঘোষণা কৰিব, সেইটো অনুযায়ী কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনি লিষ্টটো চেক কৰিব, আপোনাৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। গুৰুত্বপূৰ্ণ